এইবাৰ অষ্টমসংখ্যক জাতিৰ পহুমৰা মহোৎসৱ অনুষ্ঠিত কৰিছে ব্যতিক্ৰমভাৱে কেনেধৰণে এইবাৰ নদীৰ পাৰত আচলতে অনুষ্ঠিত কৰিছে কেনেকুৱা কাৰ্যসূচী কিমান দিনীয়াকৈ অনুষ্ঠিত কৰিছে নমস্কাৰ গ্ৰহণ কৰিব আপোনালোকৰ প্ৰতিটো চেনেললৈকে আমি পহুমৰা মহোৎসৱ আয়োজক সমিতিৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। প্ৰথমতেই আপোনালোকে আমি জানো আতেই যে আমি প্ৰতি বছৰে পহুমৰা মহোৎসৱ আমি আচলতে আগতে ভবানীপুৰ উচ্চতৰ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত কৰি আছিলোঁ, কিন্তু নামেই যাৰ পৰিচয় পহুমৰা নদী ভবানীপুৰৰ আয়ুস ৰেখা বুলি আমি আতেই জানো। গতিকে এইবাৰ ব্যতিক্ৰম ৰূপত আমি আমাৰ আয়ুস ৰেখা পহুমৰা নদীৰ পাৰত আমি পহুমৰা মহোৎসৱ 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি আয়োজন কৰিছিলোঁ। আজি 28 তাৰিখ 3 দিন ইতিমধ্যে আমাৰ অতিক্ৰম হৈছে আৰু প্ৰতিদিনেই আমাৰ প্ৰতিটো কাৰ্যসূচীতে আমাৰ ছাত্ৰ ছাত্ৰীৰ উন্নতি হোৱাকৈ আমাৰ সমাজখনৰ উন্নতি হোৱাকৈ আমি কাৰ্যসূচী এইবাৰ ৰূপায়ণ কৰিছিলোঁ। বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আমাৰ সৌন্দৰ্য প্ৰতিযোগিতা, তাৰপিছত আমাৰ কবিতা আবৃত্তি প্ৰতিযোগিতা, তাৰ লগতে আমি জুবিন গাৰ্গৰ কণ্ঠৰ আমি গীতৰ আধাৰত আমি প্ৰতিযোগিতা পাতিছোঁ, নৃত্য প্ৰতিযোগিতা আছে, তৰ্ক প্ৰতিযোগিতা আছে, এনেধৰণে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি ইয়াত উদযাপন কৰিছোঁ। লগতে আমি ব্যতিক্ৰমভাৱে আমি এইবাৰ কৰিছিলোঁ যে আমি পহুমৰা মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰতি বছৰেই আমি এখনকৈ গ্ৰন্থমেলা অনুষ্ঠিত কৰোঁ। আমাৰ অসমৰ বিভিন্ন ধৰণৰ গ্ৰন্থৰ স্বত্বাধিকাৰী আহি পেলাই ইয়াত অংশগ্ৰহণ কৰে, তেখেতসকলক আমি নিমন্ত্ৰণ কৰোঁ আৰু তাৰ আমাৰ সমাদৰ আমি প্ৰতি বছৰে লাভ কৰিছোঁ। এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই। গতিকে তাৰ লগত সংগতি ৰাখি আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে বিশেষভাৱে গ্ৰন্থমেলালৈ যাওঁ বলক আমি কাৰ্যসূচী এটা এইবাৰ হাতত আমি গ্ৰহণ কৰিছোঁ আৰু কাইলৈ সেই প্ৰগ্ৰেমটো অনুষ্ঠানটো আছে। গতিকে আমি আশা কৰিছোঁ যে আমাৰ ওচৰে পাজৰে যিমান কেইখন স্কুল আছে, বিদ্যালয় আছে, ছাত্ৰ ছাত্ৰীসকলে আমাৰ এই গ্ৰন্থমেলা চাবলৈ আহিব আৰু ইয়াৰ পৰা আমাৰ কিতাপবোৰ আমাৰ সংগ্ৰহ কৰিব পাৰিব। কাৰণ কিয় আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে এটা কথা কৈছিলে যে কিতাপেহে জাতি বচাব পাৰে, গামোচাই নহয়। গতিকে সেই বাক্যটো আমি আত্মবাক্যৰে আমি সৰুগত কৰি পেলাই কিতাপক যাতে অধিক আৰু জনপ্ৰিয় কৰি তুলিব পাৰোঁ, আমি ৰাইজৰ মাজত আমি যাতে সমাদৃত কৰি তুলিব পাৰোঁ, তাৰ কাৰণে পহুমৰা মহোৎসৱে আমি প্ৰয়াস কৰিছোঁ। আৰু কোনদিনাখন প্ৰদান কৰা হ'ব? হয়, আমি প্ৰতি বছৰতে এইবাৰো পহুমৰা বঁটা আমি প্ৰদান কৰিম আৰু এইবেলি আমি পহুমৰা বঁটা প্ৰদান কৰাৰ কাৰণে আমাৰ আচলতে গৌৰৱ, যোৱা বছৰ অসম গৌৰৱ বঁটা প্ৰাপক আমি শ্মশান বন্ধু বুলি জানো, সকলোৰে পৰিচিত ধৃতিমালা ডেকা গুৱাহাটী স্থিত। গতিকে মহিলা শ্মশান বন্ধু, শ্মশানৰ যিখিনি কৰ্ম আছে তেখেতে নিৰূপণ কৰি আছে, তেখেতক আমি এইবাৰ বাছনি কৰিছোঁ পহুমৰা বঁটা দিয়াৰ কাৰণে। আৰু এই বঁটাটো আমি 30 তাৰিখে আমাৰ শেষৰ দিনাখন মুকলি সভাত আমি তেখেতক প্ৰদান কৰিম। বঁটাত আচলতে মানপত্ৰ থাকিব, তাৰপিছত চেলেং চাদৰ থাকিব, নগদ ধনৰ পুৰস্কাৰ এটা থাকিব আৰু বঁটাটো থাকিব। এইখিনি আমি স্মাৰক বঁটা এটা থাকিব তেওঁলোকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।